নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ। তো বহুত দিনৰ মূৰত আজি মটৰ ব্লগছটো অকণমান আৰম্ভ কৰিছোঁ। মানে এফালে ওলাই যাওঁ দুইটাই, পাছত এজন বহি আছে। আমাৰ সেইদিনাখন দেখাছিলোঁ যে পেট্ৰল পাম্প মানে চৰি ৱাটাৰ ছাপ্লাইৰ মানুহজন বুলি। তো দুইটাই ওলাই আছোঁ কাম এটাত। মানে কামটো হৈছে কি, আমাৰ এই নামঘৰ ফাঁকি এই চাহ দিয়া ঘৰটো বনাব লাগে। তো তাৰে মানে সেই কাঠ লাগে। এতিয়া ভাওনা আহি আছে মাহৰ জেঠ মানে বছৰীয়া বাৰ্ষিকত আমাৰ ভাওনা হ'ব। তাৰে মানে নামঘৰটো বনাব লাগে। তো দুইটাই ওলাইছোঁ কাঠ বিচাৰি। ক'লৈ যাবা? তো এতিয়া আমি দুইটাই যাওঁ। অৰুণাচল পামগৈ নে ক'ৰ পামগৈ। তো গৈ থাকোঁচোন ন। তো আমাৰ লগতে আপোনালোকে চাই গৈ থাকক। আমাৰ ৰাস্তাবিলাক অকণমান যেনিবা বেছি ভাল আৰু দেই। তো গৈ পাই কিনে লগ পাম ন ৰাস্তাত। আমাৰ ৰাস্তাটো এনেকুৱা দেখিছে। এতিয়া আমি পূৰা উঠিব লাগিব আপত। তো কেতিয়া বনিব আৰু এইটো যেতিয়া 4 লাইন যেতিয়া হ'ব তেতিয়াই হ'ব। ৰখি দিবলগীয়া হ'ল। এতিয়া মানে বঢ়িয়াকৈ আমি উঠাই দিম চাব হা। খালি ভয় লাগে বহুত এডোখৰ, কাৰণ কেলৈ বহুত মানে গাড়ী ঘোঁৰা বহুত বেছি আহে এডোখৰত। এইটোৱে মেইন ৰাস্তাটো আমাৰ অৰুণাচল যোৱা ৰাস্তা। এইটোৱে মেইন ৰাস্তা আমাৰ 515 নে কিমান পাহৰি থাকিলোঁ নাজানো। অ' মাই গড, ভয়ে লাগি যায়। তো এতিয়া আমাৰ পাল, এতিয়া আমি অকণ চলাব পাৰোঁ। অ' মাই গড, ভৌ চলাই দিছে। আমাৰো বছতি কমতি নহয় বাৰু, চলাং গ'লে পূৰা দিব পাৰোঁ, কিন্তু নচলাং আৰু ইমান। আজি কি বাৰী ইমান গাড়ী ন? তই মোৰ মাতটো শুনি পাৱ নাপাৱ? আজি কি বাৰে? আজি সোমবাৰ ন? সোমবাৰ দিনাখনো ইমান গাড়ী যে বোলো। হ'লেও মানে কৃষ্ণ। অ' আচ্ছা, স্কুল ছুটি দিছে ন? স্কুল ছুটি দিয়াৰ কাৰণে মানে মানুহবিলাক অলপ বেছি আহিছে আজি। নহ'লে আমাৰ ইমান ভিৰ নালাগে। ঠিকে আছে। একচুৱেলি আমাৰ ৰাস্তাটো বহুত মজা আছে কিন্তু, আৰু সেইকাৰণে মানে এক্সিডেণ্টো বেছি হয়। কাৰণ পূৰা হেৰি আছে না, ভাল ন, পূৰা ফাটাই দিয়ে ডেকা ল'ৰাবিলাক। একদম মানে কণ্ট্ৰল কৰিব নোৱাৰি কিনে কালি এটা আমাৰ গাঁৱত গ'ল, পুৰণা গাঁৱত জেৰুৱাত মাৰিলেগৈ গৈ কিনে 3টা উঠি গৈছিলে। ভয়ে লাগে সেইটো কাৰণে। যিমান লাহেকৈ চলালে পকৰ ফালৰ পৰা কোনোবাই ঠুকি দিব নিচিনা লাগে। বিহু বতৰ খাই বৈ থাকে চবৰে ন। নিজে লাহেকৈ কণ্ট্ৰলত চলালে কি হ'ব, কিন্তু লোকে আহি কিনে কেতিয়া বজাই দিব ন, কোনো সিদ্ধান্ত নাইকিয়া। ভগৱানকে চিন্তি লাহে গৈ থাকোঁ আৰু। কাৰণ আমাৰ চিমেণ্ট চাপৰি কলেজ তিনিআলি এইফালে আমাৰ ঘৰলৈ যায় চেঙাজানলৈ। 4 লাইন বনাই আছে ন, ধুনীয়া হ'ব। একদম পূৰা হল বহল, নহ'লে দোকানবিলাক চব চাপ খাই আছিলে একদম পকা আলি কিনাই ন। এতিয়া মানে কি 4 লাইন বহাব লৈছে না, চব মানে ফাটাই দিলে না, একদম মুকলি হৈ গ'ল। আৰু বহুত ভাল লাগিব পিছত যেতিয়া একদম পূৰা সম্পূৰ্ণ হৈ যাব ন। আৰু আমাৰ লামাজানত বিহু হ'ব 21-22 নেকি, 7-8 মে হ'ব। আহিব হা সকলোৱে চাবলৈ, আমিও যাম। সেইদিনাখন হাত বিহু চাব গৈছিলোঁ। হাত বিহুত কিন্তু গায়কৰ লগত নাচিবলৈ সময় নহ'ল। আৰু কণ পোৱালি এটা লৈ গৈছিলোঁ, সৰু ল'ৰা এটা। তো বমি চমি কৰি দিলে, আৰু ইমান দেৰি কৰিছে, বহুত দেৰি কৰি দিলে। মানে টোপনি লাগি গ'ল, আৰু কামো থাকে ন, নেক্সট দিনা ৰাতিপুৱা কামো কৰিব লাগে। তো আমাৰতো কোনো দিছে চাকৰি নাই, কামো কৰিব লাগে। চ' সেইটো কাৰণে মানে আহি দিলোঁ সোনকালে। তো গায়কৰ লগত নচাটো দেখাব নোৱাৰিলোঁ। চ' বিহু চিহু দেখালোঁ, কেনেকুৱা ক'লে ক'ব বিহুটো চাই ন। তো আৰু নেক্সট মানে ফাংচন আমাৰ তাত হ'ব। এই আমাৰ চিমেণ্ট চাপৰিটো হ'ব। আমাৰ চিমেণ্ট চাপৰিটো মোৰ হিচাপে বহাগৰ 27-28 নেকি তেনেকুৱা। আয়ো এখন ধোঁৱা কেনেকুৱা মাৰিছে। তেল অকণমান ভৰাই লওঁগে ধুনীয়াকৈ। তেলটো ভৰাই ল'লে নিশ্চিন্ত, নহ'লে মানে কি কেতিয়া ক'ত মোৰ আৰু মিটাৰটো বেয়া হৈ থাকিলে, কেতিয়া ক'ত বেয়া হয় কেতিয়া হৈ যাব ন। এদিনটো একদম বিহু মেলা চাবলৈ অহা দিনাখন তেলটো এদাই হৈ থাকিলে, গজব বিধ যদি একদম কলেজ তিনিআলিতে বেয়া হ'ল। ফাইনেলি আহি পাই গ'লোঁ তেল ডিপু 10-5 টকামান তেল ভৰাই লওঁ। কেইটকা মাৰিছে? 97 নে 89? 97। তেল চেল ভৰাই ধুনীয়াকৈ আহি গ'লোঁ। এতিয়া গৈ আছোঁ আমি চেৰেং বুলি কয়, তাতে কাঠৰ মিল এটা আছে। ডিপাটো আছিল, তালৈ যোৱা নাই, সেইটো বন্ধ আছে বোলে। মোৰে নিজৰে ভকত এজনে তাতে কাম কৰে। আৰু সুধিছিলোঁ, তো 2-3 দিন লাগিব। তো আমাৰ অলপ ইমাৰ্জেঞ্চি আছে, কাৰণ ভাওনা আহি পালেহি। ভাওনা আহি পালেহি ৰাইজ। ভাওনাও দেখাম ধুনীয়াকৈ দেই। দিন ভাওনা হ'ব আমাৰ জেঠুৱা সকামত। তো সৰু কণ ল'ৰাখনে শিকি আছে, তো দেখাম আপোনালোকক। আমাৰ যে কিবা অধিৱেশন যে হৈছিলে, ইয়াতে হৈছিলে এখনে চেৰেং পথাৰ। গোটেই অসমৰ দেখিছিলে চাগে, নহয় জানো? আকৌ কেতিয়া হ'ব নাজানো। যোৱা বছৰ ক'ত হৈছিলে জানো, নগাঁও ফালে হৈছিলে চাগে, কোনোবা ফালে। ইমান সঠিক নাজানো, মানে বাহিৰত আছিলোঁ যে। আগৰ লোকেশ্যনটো চাওক কি মজা লাগিছে ন পাহাৰখন। আৰু এইটো ডাইৰেক্ট গ'লে জোনাই যাব, একদম ডাইৰেক্ট অৰুণাচল, একদম পাছিঘাট জিঅ' চব যাব পাৰিব এইফালে। এইটোৱে ৰাস্তা। আৰু মোৰ চচুৰবাৰীও এইফালে যাব পাৰি। চচুৰবাৰী যোৱা নাই, বিহুত আহিলোঁ তো আজিলৈকে যোৱাই নাই। তো যাম লাহেকৈ। এইখন কি বড়োগাঁও নে নেপালী গাঁও? পাহাৰখন কিন্তু মজা লাগিছে দেখি ন। এনেই কিন্তু বহি আছিলোঁ, ফুৰিবলৈ অহা নাই ভাল আছিলে, ভালেই হ'ল আজি। তামোলখন খাই কাহ লাগিছে। কালি এটা কমেণ্ট কৰিছে টাইগাৰে, আকৌ তামোল খাব ধৰিলে নেকি বোলে। তো তামোল খাই দাঁতখিনি একদম ৰঙা হৈছে নাই, আৰু নাখালেও বেয়া লাগে। তো দিয়ে ন। এতিয়া চা, মদ পানী একো নাখাওঁ ন, আৰু এনেকৈ মই চাহ তাহ ইমান খাবলৈ মন নাযায়। হ'লেও দিয়ে, এতিয়া কৰিম কি? এতিয়া যদি ক'ব ন বোলে চাহকণো নাখাওঁ, তামোলকণো নাখাওঁ, ইমান মানে সভ্য দেখাইছ। কথা থাকে না, আগত হ'লে চব খাইছিলে, আগতে গোটেই মদ খাই টান টালি হৈ ঘূৰি ফুৰোঁ গাঁৱত। তো এতিয়া মানে মদ চদ নোখোৱাৰ কাৰণে মানে তামোলখনো যদি নাখাওঁ ন, মানে এইটো কি বুলি কয়, মানে ক'ব ডাইৰেক্ট মানে এইটো ঠাট্টা মাৰি দিব ন। চ' সেইটো কাৰণে মানে খাবলগীয়া হৈ গৈছে। বাইদেউ, দাদা, এই কাঠৰ মিল এটা আছিলে যে, ক'ত আছে বাৰু? এইবাৰ থাকি আহিলে নি? এই চাইডৰ পৰা যাব পাৰিম ন? আমাৰ ৰং নম্বৰ লাগিলে। ৰং নম্বৰ লগা নাই একচুৱেলি। কোনফালে সকামো বচন্তিখন জেগাটো চাই দে। চাইড দিবি, খুন্দিয়াই দিম নহ'লে।
মনত পৰিছে মই পঢ়ি থাকোঁতে মানে ইয়াত আছিলোতো এতিয়া মনত পৰিছে মানে এইফালে আহোঁ খোজে ফুৰিবলৈ এইখিনি নেপালী গাঁও ভাইটি এই কাঠৰ মিল এটা ক'ত আছে এইটোৱে নেকি কাঠৰ মিলটো এইটোৱে নেকি ক'ত আছে আৰু আকৌ আমি কাঠফলা দেখিলোঁ কিন্তু কাঠফলা দেখি সোমাই দিছিলোঁ কাঠফলা দেখি সোমাই দিলোঁ নহ'ল মানে ৰং নব লাগিব এইটো পাৰ্চনেল নিজৰ ঘৰৰ কাৰণে ফালি আছে ন ৰৈ ৰতি মইনামতি কাঠৰে বিচাৰি কিদাৰ হে কাঠমিল এনেকুৱা ৰাস্তাটো ইমান ফাটাই গৈছে যে দেখোন তোৰ নিচিনাকৈ দেখোন ৱাটাৰ চাপ্লাই টেংকিয়ে পালোহি দেখোন এনেকুৱা নালাগে নহয় দোষ কাঠৰহে লাগে আমাক ৱাটাৰ চাপ্লাই আমাৰ গাঁৱতো আছে আজিকালি আগতেহে আমি পানীৰ কাৰণে নদীলৈ যাবলগীয়া হৈছিলে দেই সেইটো কাৰণে এতিয়া কিছুমান কথা ক'বলৈ মন যায় এতিয়া কি বুলি ক'বলৈ ভালো বেয়াও ন এতিয়া ক'ব গ'লে ন এতিয়া আমি ক'বলৈ বেয়া এইবিলাক কথা দেই প্ৰধানে আমাৰ কাৰণে যিখিনি কৰিলে হয় নহয় পানী দিলে কাৰেণ্ট দিলে যি বস্তুটো আমাৰ কাৰণে চবচে ইম্পৰ্টেণ্ট আছিলে আমাৰ গাঁৱত চবচে ডাঙৰ প্ৰব্লেম আছিলে পানী তাৰপিছত কাৰেণ্ট নহ'লে মানুহ চলালৈ চলিছিলে কিন্তু পানী নোহোৱাকৈ মানুহ কেনেকৈ চলিব এই কেঁচুৱা লোৱাত থকা মানুহবিলাকৰ বিশেষকৈ আমাৰ ঘৰত আমি পানী ভাৰত বুকি একদম নদী এইটো নেকি এইটো হ'ব লাগে ন নদীৰ পৰা আমি ভাৰত বুকি আনি গা চা ধুই মানে আমি ভাত পানী বনাই খাইছিলোঁ তো এতিয়া পানীখিনি আমাক দিলে আমাক কাৰেণ্ট দিলে চ' আমি কিয় বেয়া বুলি কোনফালে সোমাম বে এইফালে সোমাই দিম ফাইনেলি পালোহি যেন নিচিনা লাগিছে হ'বতো লাগে তো বন্ধুসকল এতিয়া ধুনীয়াকৈ আমি বস্তু পাতিবিলাক চব অৰ্ডাৰ দিলোঁ বা কাঠবিলাকৰ চব অৰ্ডাৰ দিলোঁ ধুনীয়াকৈ অৰ্ডাৰ দি কিনি এতিয়া এইটোৱে কাঠৰ মিলটো অৰ্ডাৰ দি কিনি অকণ বোলো এনেই চাওঁ জেগাডোখৰ কি ধুনীয়া লাগিছে নহয়নে চাওক কেতিয়াবা ৰ'দ দিলে মানে আহিম ফুৰিবলৈ হা এই ভিতৰৰ ফালে যাম এইফালে গুচি যাম বিৰাট মজা লাগিব কিন্তু ন ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ চাইডত আগতে ইয়াত মই ইয়াতে পঢ়ি থাকোঁতে ইয়াত বহুত আহিছিলোঁ ইয়াত আমি তাৰপৰা এই জেগাটো দেখিছেনে এইডোখৰ তাৰপৰা খৰি আনিব যাওঁ একদম ওপৰত উঠি যাওঁ বহুত মনত পৰে যাম আৰু দেখাতে এইডোখৰ জেগা মই বহুত ঘূৰিছোঁ বাৰু পাহৰি গৈছিলোঁ এইখিনি মনত পৰি গ'ল ন তো আমাৰ কাইদেউ দেখিছে নাই কেনেকৈ ৰখি আছে এতিয়া আমি ধুনীয়াকৈ অৰ্ডাৰ দিলোঁ এতিয়া যাওঁগৈ ধুনীয়াকৈ বচন্তিখন ৰখাই থৈছোঁ ন তো ঠিক আছে ব'লক অঁ এই বস্তুটো অনাৰ পিছত মানে জ্ঞান দিয়া মানুহ বহুত থাকে সেইটো চবতে আছে কিবা এটা কাম কৰিবি ন কৰাৰ পিছত তই হৈ যাব ন বস্তুটো এইটো এনেকৈ হ'ব লাগিছিলে মানে ফকটত জ্ঞান দিয়া মানুহ কমি নাই এই দুনিয়াতে সেইটো কাৰণে আনৰ কথা শুনি আনৰ কথা ভাবি কিনি যদি কিবা কৰিবলৈ হয় ন লাইফ ফুচপানী বুলি ক'লো নহয় মই সেইটো কাৰণে আই ডণ্ট কেয়াৰ যোনে যি ভাবে যোনে যি কয় মই মাথাই নাই মাৰোঁ এইবিলাক সেইটোতো কথা এতিয়া কৰিমকৈ বুলি ক'লে কিমান দিন হৈ গ'ল সেইটোতো এতিয়া ৰাতিপুৱা তই মোক লগ পালি ফটককৈ আহি দিলোঁ বস্তুটো অৰ্ডাৰ দি দিলোঁ হৈ গ'ল কাইলৈ মাল পৰি যাব হয় নহয় অঁ ক'ত এনেকৈ চলিব দুনিয়া এতিয়া নিয়াৰ পিছত বা কিমান কি শুনিব পাম জেগাডোখৰ উন্নতি হ'ল দে এডোখৰ আমাৰ বাইডোখৰ এডোখৰত আছিলে আকৌ গম পাইছা নাই মই বাইকখন দেখাই দিম এইখনে হয় এইখন আছিলে বিক্ৰী কৰি দিলে ইয়াতে থাকি কিনেও পঢ়া মই এইটো এটা মোৰ লগৰ এটাই ঘৰ আছিলে এইটো চিনি নোপোৱা হ'ল আজিকালি চব মানে এবছৰটো বছৰ হোৱা নাই 14 বছৰ হ'ল আকৌ নহ'লে এডোখৰ মোক হাৰ গলি মানুহ চিনি পাইছিলে এতিয়া চিনি নাপায় এডোখৰ বেছিভাগ বঙালী মানুহ আকৌ মোৰ আকৌ ভোটৰ কাৰ্ডটো উঠিছিলে নহয় এডোখৰলৈ গুচি আহিছিলে উঠি কিনি 1 নং চিমেণ্ট চাপৰি বুলি আহিছিলে মানে ভোটৰ কাৰ্ডটো তাৰপিছত ভোট দিবলৈ গ'লো ভোটৰ কেন্দ্ৰত মোৰ চিলিপেই নাহিলে কেনেকৈ আহিছিলে ভোটৰ কাৰ্ডটো নাজানো আৰু তাৰপিছত আকৌ তাৰপৰা কাট নাখালে বা আকৌ সেইখন তাতে দি আহিলোঁ পৰি আছে যে ইমান কালে তোমাৰ চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচন এইফালে থাকি আহিলে ন এইফালে আমাৰ ডাইৰেক্ট টাউনত ওলাব পাৰি মজাকৈ এইটো আমাৰ ষ্টেচনৰ ৰাস্তা বেক ৰাস্তা হয় ফ্ৰণ্টৰ ৰাস্তাটো আছে চাৰিআলিৰ পৰা চিধাকৈ সোমাই যোৱা ৰাস্তাটো যিটো মেইন ৰাস্তা সেইটোতো আমি অহা নাই আমি বেক চাইডৰ পৰা আহিছোঁ নেপালী বস্তি হৈ কিনি তেনুৱালি কিনাৰে এতিয়া আমি ডাইৰেক্ট চিমেণ্ট চাপৰি আৰু তেল ভৰাইছিলোঁ যে ডাইৰেক্ট তেল ডিপুত ওলালোঁ আহি কিনে দেই বঢ়িয়াকৈ ন এতিয়া আমি আকৌ ঘৰত যাম ঘৰত গৈ কিনি কি কৰিম কি নকৰিম নাজানো আৰু চিলাপথাৰ যাবলগীয়া আছিলে চিলাপথাৰ যোৱা আশা নহ'লে মামা আহিলে নাজানো মামাৰ লগত চিলাপথাৰ যোৱা কথা আছিলে মানে যদি চাই লওঁ যদি টাইম হয়গৈ যামগৈ টাইমটো নহ'ব চাগে তো নহ'লে মানে কালি মানে যাম চিলাপথাৰ যাবলগীয়া আছে মানে অলপমান এনেকৈ বস্তু আনিবলগীয়া আছে তো এতিয়া হয়তো যে মই কিবা এটা খাই লওঁ হা মুখখন বেয়া লাগিছে কোনো গালি চালি নিদিব তামোল খাব লাগিব মোক অভাৰটেক কৰি কিনি ক'ত সোমাই দিছে মাথা বেয়া আছে সেইটো কাৰণে আমাৰ আৰু বেছি এক্সিডেণ্ট হৈছে এইটোৱে কাৰণ ৰাস্তাটো ফ্ৰী পাই কিনি পূৰা অভাৰটেক কৰিব বিচাৰে ন সেইটো কাৰণে বাকীটো একো কাৰণ নাই ৰাস্তা বেছি ভাল হ'লেও বেছি মানুহ মৰে তাতছে খলা বমাই ভাল আছে খলা বমা কৰি ৰাখিব লাগে মেটাৰ নাই
কৰি থাক গৰু গাড়ীৰ নিচিনা কেটেক কেটেক 1 নম্বৰ লগাই কিনে তেতিয়া গম পোৱা যাব এইটো ক'ৰবাত ফাটি সোমাইছে দেখিছে ন নিজে চাইড মাৰি যাব লাগিব ঠুকি দিব কোনো গেৰাণ্টি নাই চব এইডোখৰ আমাৰ আমলখি তিনিআলি বুলি কয় আমলখি তিনিআলিৰ পৰা লেফ্ট চাইডত সোমাই গ'লে আমাৰ গাঁওখন নতুন ৰংপিয়া বুলি কয় যেনেকৈ চিমেণ্ট দলঙৰ ওচৰতে আছে আৰু ইয়াত গাড়ী পুলিচ চেকিং বহি থাকে এনি টাইম নন ষ্টপ তো আহিলে মানে সেইটো আৰু চাব আৰু অলপ চলপ নন ষ্টপ প্ৰায় ইয়াতে চেকিং বহি থাকে তো আমি এতিয়া সেইফালে যাওঁ পাছফালে আহি পাৰিব যিটো চিমেণ্ট দলঙৰ পৰা সোমাই অহা ৰাস্তাটো সিফালৰ পৰা আহিলে ৰাইট চাইডৰ যিটো ৰাস্তা থাকে সোমাই যাব সেইটো ৰাস্তাতে আমাৰ ঘৰৰ ফালে ধুনীয়াকৈ আহি পাৰিব এইটো আমাৰ এনেকৈ ধুনীয়াকৈ সোমাই দিলে এখন আমাৰ গাঁওখন নতুন ৰংপিয়া বুলি কয় কাৰণ ৰংপিয়াৰ পৰা উঠি অহা গাঁও এখন গোটেই পানীত গোটেই ঘৰ বাৰী উৰাই লৈ গুচি গ'ল তো সেইটো কাৰণে মানে আমাৰ যিমানখিনি পুৰণা মানুহ আছিলে চব ইয়াতে বসবাস কৰিবলৈ আহিলে মানে এইবিলাক এতিয়া চব ধুনীয়াকৈ ঘৰ চব বনাইছে আৰু আমি আহিলোঁ পিজ্জাৰ পৰা আমাৰো একেই গতিত পানীয়ে চব মাহি মানে কুঁৱা খহাই গোটেই মাটি বাৰী নিলে চ' বেচিকেলি মানে এইখিনি মানে কুঁৱাখনীয়া মানুহখিনিকে এখন গাঁৱত দিয়া হৈছিলে মানে তো এতিয়া সেই বুলি নহয় এতিয়া বহুত মানুহ য'তো মানুহ আহিলে সেইখনে আমাৰ গাঁওখন মই কেতিয়াবা আপোনালোকক ধুনীয়াকৈ সম্পূৰ্ণ দেখাম চাব দোৰোণ চোৰোণ নাইতো নহ'লে ওপৰৰ পৰা দেখাই দিলোঁ হয় নহ'লে মানে চেষ্টা কৰিম ধুনীয়াকৈ দেখাবৰ কাৰণে আৰু গাঁও বুলি ক'লে এইখনে মই বেক চাইডৰ এনেকৈ পিছৰ এতিয়া এনেকৈ গৈ দেখাই দিম বাৰু আৰু বেলেগ এদিন ক'বলৈ নাই আজিয়ে দেখাই দিছোঁ ঠিকে চাই থাকিব মামা আহিলে চাগে দেই মামা আহিলে মানে তাৰ লগত হয়তো যাবলগীয়া হ'ব পাৰে সি মোক বেঙেনা দিছে মোক তাক বেঙেনা মোচন বেলেগ দেখোন ছাৰ গোটেই সৈন্যখন বহি আছে কাম কৰা মানুহখিনিয়া তো আমাৰ মামা ভাগৰ ইটা ফেক্টৰী মানুহ মালদাৰী গাড়ী আছে দুখন আকৌ এনেকৈ ঠিকা ঠুকুলি লয় এইজনে মালিকজন প্ৰমোচন কৰিছোঁ তাৰ কোম্পানীটো ইটা চিটা লাগিলে আহিব ধুনীয়াকৈ ন এইটো আমাৰ হিৰ' গুণাটো দানা খাই আছে ভাত খাই আছে কি তই তেল দিয়া ভাত খাইছ নেকি চবকে এৰি মেলি ধুনীয়াকৈ মামাৰ ঘৰত তামোল চামোল খালোঁ কামটো হ'ল চিলাপথাৰলৈ যোৱা নহ'ব চিলাপথাৰলৈ কাইলৈ ৰাতিপুৱা যাম বুলি কৈছে তো এতিয়া মানে সি ফৰেষ্টৰ অফিচত যাব পানী কঢ়িয়াই আছিলে চিণ্টেক্স এটা আনি ফালি পেলালে বোলে এতিয়া ভৰিব লাগিব ভৰিবলৈ গৈছে বেচেৰা তাৰ আজি উল্টা লাগি গ'ল কি বাঁহ কঢ়িয়াই আছ যে বাঁহ বুলি মই বচাব নোৱাৰিছোঁ যে কেলৈ কেমেৰাটো ফিটিঙে থাকে এনেই তহঁতি কামিয়াল মানুহ এসাঁজ খাবি জীৱনত হয় না আমি মাইকী গালি খাওঁতে গৈছে জীৱন ৰাতিপুৱা গালি খাই হেন্দালি দুখন দিলোঁ এখন তাকো কিমান গালি খাবি গালিটো যে আৰু এটা হেৰি হয় নহয় এবছৰ কাম কৰি আহোঁ ন তো কেইদিনমান আৰাম কৰিব মন যায় নাই ৰাতিপুৱা উঠিব মন নাযায় গ'লে পেক পেকাই থাকিব সেইখন বাঁহ মোকো লাগিছিলে তো বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই কেনেকুৱা লাগিলে জনাব ইমান হেৰিকৈ মানে ক'ত ফুৰিব যোৱা নাই এনেকৈ টাইম হোৱা নাই মানে এতিয়া অলপমান কাম চামৰ মাথা মাৰিবলগীয়া হৈছেতো তো লাহে ধীৰে যাম ন ফুৰিবলৈ আৰু চচুবাৰী যোৱা নাই তাৰপিছত গ'লে মানে ধুনীয়াকৈ দেখাম আপোনালোকক দেই আজিলৈ বাই বাই এৰিলোঁ পিছত আকৌ লগ পাম দেই।